নমস্কাৰ, মই পংকজ। আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ জিলিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা বিশেষ ভাল লগা তথা গুৰুত্বপূৰ্ণ খবৰ আৰু লগে লগে এটা সাৱধান বাণী। আৰু আপোনালোকৰ যদি একো অসুবিধা নহয় ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, কিয়নো এই যিটো ভিডিঅ' মই আপোনালোকক দিবলৈ লৈছোঁ বা খবৰটি দিবলৈ লৈছোঁ সেয়া অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমতে চাই লওক, এইডাল ব্লেক ক্ৰাইট এক বিষাক্ত সাপ, আৰু এই বিষাক্ত সাপটোৱে কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ ধূপধাৰ আৰু কীৰ্তনাৰ অন্তৰ্গত ছাপ্লাইৰ চিত্ৰৰঞ্জন বিশ্বাস নামৰ 12 বছৰীয়া ছোৱালীগৰাকীক নিশা শুই থকা অৱস্থাত দংশন কৰিছিল। আৰু ইয়াৰ পৰিপ্ৰেক্ষিততে এইগৰাকী ছাত্ৰী মৃতপ্ৰায় অৱস্থালৈ গুচি গৈছিল। কিন্তু মৃতপ্ৰায় অৱস্থালৈ গুচি যোৱা এইগৰাকী ছাত্ৰীক সুস্থ কৰি তুলিবলৈ সক্ষম হ'ল গোৱালপাৰা জিলাৰ ধূপধাৰাস্থিত বিকালী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে। তেনেদৰে বিষাক্ত সাপে দংশন কৰা ছাত্ৰী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠিল আৰু তাৰ পিছতে ধূপধাৰ বিকালী আদৰ্শ চিকিৎসালয়ত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। বিভিন্ন সময়ত একাংশ চিকিৎসালয়ত ৰোগীক চিকিৎসাকৰ্মীৰ দ্বাৰা চিকিৎসা সেৱা প্ৰদানৰ নামত ৰোগীক অৱহেলা কৰাৰ অভিযোগ উত্থাপন হৈ থকাৰ মাজতে গোৱালপাৰা জিলাৰ ধূপধাৰাৰ বিকালী আদৰ্শ চিকিৎসালয়ত চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ দিন ৰাতিৰ অক্লান্ত প্ৰচেষ্টাত বিষাক্ত সাপে দংশন কৰা এগৰাকী মৃতপ্ৰায় ছাত্ৰীক সম্পূৰ্ণৰূপে সুস্থ কৰি তুলি চিকিৎসক আৰু ৰোগীৰ নিবিড় সম্পৰ্কৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিলে বিকালী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক আৰু চিকিৎসাকৰ্মীসকলে। বিগত 3 আগষ্টৰ নিশা ধূপধাৰ আৰু কীৰ্তনাৰ অন্তৰ্গত ছাপ্লাইৰ চিত্ৰৰঞ্জন বিশ্বাস নামৰ লোকজনৰ 12 বছৰীয়া কন্যা সন্তান বৰষাৰাণী বিশ্বাসক নিশা মাতৃৰ হাতে পাৰি শুই থকা অৱস্থাতে নিশা প্ৰায় 12 মান বজাত বিষাক্ত কলা শংখচূড় সাপে ভৰি দংশন কৰিছিল। ঘটনাৰ পিছতে অৱগত হোৱাৰ পিছত এইগৰাকী ছাত্ৰী আপোনালোকে দেখি আছে স্ক্ৰীণত, পৰিয়ালৰ লোকে প্ৰথমে ওচৰতে থকা কবিৰাজৰ তাতে বৰষাৰাণীক চিকিৎসাৰ বাবে লৈ যায়। কিছু সময় জৰা ফুকা কৰাৰ পিছতে বৰষাৰাণী সুস্থ হৈ উঠিব বুলি কৈ ঘৰলৈ পঠিয়াই দিয়ে। কিন্তু পুৱতি নিশা অৱস্থা গুৰুতৰ হোৱাত পৰিয়ালৰ লোকে বৰষাৰাণীক অতিকৈ সংকটজনক অৱস্থাত বিকালী আদৰ্শ চিকিৎসালয়ত লৈ আনে। পিছত বিকালী আদৰ্শ চিকিৎসালয়ত চিকিৎসক ডাক্তৰ ৰাজকমল দাসৰ নেতৃত্বত চিকিৎসালয়খনৰ চিকিৎসাকৰ্মীসকলে তৎপৰতাৰে চিকিৎসা সেৱা প্ৰদান কৰে। বৰষাৰাণী বিশ্বাসক সাপে দংশন কৰা চিকিৎসাৰ বাবে বিখ্যাত চিকিৎসক ডাক্তৰ সুৰজিৎ গিৰিৰ সৈতে হোৱা যোগাযোগৰ ভিত্তিত বৰষাৰাণীক চিকিৎসা প্ৰদান কৰা হয়। আৰু ফলত বিষাক্ত সাপৰ দংশনত মৃতপ্ৰায় বৰষাৰাণী বিশ্বাস ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে। এইগৰাকী বৰষাৰাণী আপোনালোকে স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে। আৰু মুমূৰ্ষ অৱস্থাত লৈ অনা এইগৰাকী বিষাক্ত সাপে দংশন কৰা বৰষাৰাণী বিশ্বাস আজি সম্পূৰ্ণ সুস্থ হৈ হাঁহি মুখে যাবলগীয়া হ'ল, বা তেনেধৰণে এক হৰ্ষোল্লাস পৰিস্থিতিৰ মাজতেও ঘৰত যাবলগীয়া এক পৰিৱেশৰ সূচনা কৰি তুলিলে বিকালী আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক তথা চিকিৎসাকৰ্মীসকলে। তেনেদৰে চিকিৎসালয়খনৰ বিগত 72 ঘণ্টাৰ বাবে চিকিৎসক তথা চিকিৎসাকৰ্মীসকলৰ তত্বাৱধানত থকা ছাত্ৰীগৰাকী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ আজি চিকিৎসালয়ৰ পৰা ঘৰলৈ যাব দিয়া হয়। ছাত্ৰীগৰাকী যোৱাৰ পূৰ্বেই চিকিৎসক ডাক্তৰ ৰাজকমল দাস আৰু বিকালী আদৰ্শ চিকিৎসালয়ৰ সকলো চিকিৎসাকৰ্মীৰ উদ্যোগত চিকিৎসালয়ৰ চৌহদত যিকোনো সাপে দংশন কৰাৰ পিছত কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেই সম্পৰ্কে এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। আজি চিকিৎসালয়খনত উপস্থিত থকা প্ৰায় 3 শতাধিক ৰোগীৰ আত্মীয়ক ডাক্তৰ ৰাজকমল দাসে কয় যে যেতিয়া কোনো লোকক সাপে দংশন কৰে তেতিয়া সময় অপচয় নকৰি তাৎক্ষণিকভাৱে সাপে দংশন কৰা ব্যক্তিগৰাকীক চিকিৎসালয়ত লৈ যোৱা উচিত। কবিৰাজৰ ওচৰত সাপে দংশন কৰা ব্যক্তিৰ চিকিৎসা কৰিবলৈ গৈ ব্যক্তিজনৰ জীৱন সংকটাপূৰ্ণ কৰি তুলিব নালাগে। বৰষাৰাণী বিশ্বাসক কাষত লৈ কয় যে এইগৰাকী ছাত্ৰীক বিষাক্ত সাপে দংশন কৰাত পৰিয়ালৰ লোকে চিকিৎসালয়লৈ লৈ অনাৰ পৰিৱৰ্তে কবিৰাজৰ ওচৰলৈ লৈ যোৱাত ছাত্ৰীগৰাকীৰ জীৱন শেষ হোৱাৰ উপক্ৰম হৈছিল। কিন্তু পিছত ছাত্ৰীগৰাকীক চিকিৎসাৰ বাবে চিকিৎসালয়ত লৈ অনাৰ পিছত ছাত্ৰীগৰাকীৰ জীৱন ৰক্ষা পৰিল। তেওঁ লগতে কয় যে বৰ্তমান সময়ত প্ৰতিখন চিকিৎসালয়তে সাপে দংশন কৰা ব্যক্তিৰ চিকিৎসা প্ৰদানৰ বাবে প্ৰয়োজনীয় সকলো ঔষধ পাতি উপলব্ধ আৰু সুলভ হৈ আছে। গতিকে এনে প্ৰেক্ষাপটত কোনো ব্যক্তিক সাপে দংশন কৰিলে আতংকিত নহয় পৰিয়ালৰ লোকে ব্যক্তিজনক তাৎক্ষণিকভাৱে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰিব লাগে। উপস্থিত লোকসকলৰ লগতে তেওঁ এই বাৰ্তা উপস্থিত যিসকল লোক আছিল তেওঁলোকক এই বাৰ্তা নিজ নিজ গাঁৱৰ লোকক
মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ বাবে আহ্বান জনায়। এই সজাগতামূলক কাৰ্যসূচীৰ অন্তত চিকিৎসালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সৰ্পদংশনৰ পিছত চিকিৎসালয়খনত সুস্থ হৈ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী বৰষাৰাণী বিশ্বাসক গামোচা পিন্ধাই আৰু কিতাপৰ টপলা দি উৎসাহিত কৰে চিকিৎসালয় কৰ্তৃপক্ষই। পৰিয়াল তথা উপস্থিত ৰাইজৰ দ্বাৰাও চিকিৎসালয় কৰ্তৃপক্ষক এই সফলতাৰ বাবে শলাগ লয়। তো ছাত্ৰীগৰাকীক আজি ঘৰলৈ যাব দিয়াৰ সময়ত ডাক্তৰ ৰাজকমল দাসে উপস্থিত ৰাইজক এই সম্পৰ্কত সজাগতামূলকভাৱে কি ধৰণৰ মন্তব্য তেওঁ আগবঢ়ালে বা ৰাইজক কি উপদেশ প্ৰদান কৰিলে সেয়া আপোনালোকে শুনাটো উচিত। আৰু এতিয়া তেওঁৰ যি মন্তব্য এই সম্পৰ্কত এই মন্তব্য শুনাইছোঁ আৰু ভিডিঅ'টো যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে সজাগ আৰু সচেতন হয়, কবিৰাজৰ ওচৰত যোৱাৰ পৰিৱৰ্তে যাতে সাপে খুটাই ব্যক্তিক চিকিৎসালয়লৈ লৈ আনে। বৰষাৰাণী বিশ্বাসৰ ৰাতি 12টা বজাতে তাই সৰ্পদংশন হৈছিলে হা, কিন্তু ইহঁতে এটা ভুল কাম কৰিলে। তেখেতসকলে প্ৰথমতে ওজাৰ তাত গ'ল, ওজাৰ তাত গৈ পেলাই কণ্ডিশ্যনটো লাহে লাহে তাৰপিছত এতিয়াই ধৰিব ধৰিলে হা। তাৰপিছত ইহঁতে ভাল হোৱা বুলি আমি ঘৰ গুচি গ'ল আকৌ। তাৰপিছত ৰাতিপুৱা 4টা বজাৰ পৰা মূৰৰ বিষ, মূৰ ঘূৰণি, হাত ভৰি টানা নিয়া হা, চকু তকু ওচৰ মানে নেদেখা হৈ গ'ল, বমি হ'ব ধৰিলে। তো দেউতাকে তথাপিও আহ্বান কৰিলে অলপ তাৰ চিমটমবিলাক। আকৌ ৰাতিপুৱা আমাৰ ইয়াতে আহি পাওঁতে 8টা বাজি গৈছে হা। তো 4 ঘণ্টা আকৌ তাই বিষক্ৰিয়া লৈয়ে তাই 4 ঘণ্টা ধৰি ঘৰত আছিলে। তো যেতিয়া হস্পিটেলত আহিছে কমপ্লিটলি মূৰ্খ অৱস্থাত আহিছিলে, হেৰি নকৰিলে মানে একোৱে কৰিব পৰা নাই, পূৰা হেৰি আনকনচিয়াছ ষ্টেটত আহিলে, ভমিটিং কৰি আছে, মুখৰ পৰা ফেন ওলাই আছিলে। ঠিক আছে, মানে অলপ আৰু যদি আধা ঘণ্টা আমাৰ ইয়াতে দেৰিকৈ আহিলে হয় তাই আমি ইয়াত নাপালোঁ হয়। ঠিক আছে, তাৰপিছত আমি আপোনালোকে হয়তো খবৰটো পাইছে অলৰেডি যে মানে ইয়াতে তাইৰ কণ্ডিশ্যনটো কেনেকুৱা আছিলে। তাৰপিছত আমাৰ ইয়াতে চিকিৎসক আৰু নাৰ্ছত মই আছিলোঁ ৰাতি, আৰু প্লাছ আমাৰ বাইদেউত আছিলে আৰু চিষ্টাৰ আৰু চৌৰভা তেখেতসকল আছিলে। সকলোৱে খুব দৌৰাদৌৰি কৰি তাইক আমি এণ্টিচিনেট ভেনম আমাৰ ইয়াতে আছে হস্পিটেলত, লগতে তাইৰ যিবিলাক নাৰ্ভৰ যিবোৰ হেৰি আছিলে তাৰো চিকিৎসাটো কমপ্লিটলি আমি দিলোঁ। আৰু আমি ভাল লাগিছে আজি দেখি যে তাই আজি সম্পূৰ্ণৰূপে সুস্থ। আজি 3 দিন আমাৰ চকুৰ আগত থাকিলে, অবজাৰ্ভেশ্যনত থাকিলে, তাই সম্পূৰ্ণ এতিয়া সুস্থ। আজি ঘৰত যাব পৰা অৱস্থাত উপনীত হৈছে। তো সেইকাৰণে ৰাইজক আমি এইটোৱে আহ্বান জনাইছোঁ, আমাৰ বিকালীবাসী ৰাইজক সকলোৱে মানে আমাৰ ধৰা পটাবাৰী, ৰাজনগা, পটাৰটী, এই হাঁহকাটি, আপোনাৰ আদুগুৰি ছাইডৰ যিমান আমাৰ নিকটৱৰ্তী এলেকাৰ মানুহ আছে আমাৰ বিকালীৰ, তো সকলোকে আমি আহ্বান জনাইছোঁ যে সৰ্পদংশন হ'লে কোনো ওজা চজাত নাযাব হা। যিকেইটা ওজাই ভাল কৰা বুলি কয় সেইকেইটা অবিষাক্ত সাপ, সেইকেইটা এনেও ভাল হ'ব। কিন্তু এবাৰ যদি বিষক্ৰিয়া আৰম্ভ হয়, নাৰ্ভত ইনভলভমেণ্ট হয়, মাচলত ইনভলভমেণ্ট হয় বা তেজত মানে ব্লাডত ইনভলভ হৈ যোৱাৰ পিছত কোনেও বচাব নোৱাৰে এক্সেপ্ট এণ্টিস্নেক ভেনম হা। আমি আমাৰ বহুত ষ্টাডি হৈছে স্নেকৰ ওপৰত, হেৰি হৈছে আমাৰ অসমত ডক্টৰবিলাকে কণ্টিনিউ ষ্টাডি কৰি আছোঁ। আৰু আজি আপোনালোকে আমি বহুতবিলাক ছাত্ৰ ছাত্ৰী বা মানুহক বচাবলৈ সক্ষম হৈছোঁ। আমাৰ এণ্টিস্নেক ভেনম এতিয়া চৰকাৰে সকলো হস্পিটেলতে এভেইলেবল কৰাই দিছে, হয়তো সকলোতে নাথাকিলেও এটলিষ্ট মডেল হস্পিটেল, CHC এইবিলাকত চবতে এভেইলেবল কৰাই দিছে। ঠিক আছে, সৰ্পদংশন হোৱাৰ লগে লগে ইমিডিয়েট আহিব। তাৰপিছত আমি প্ৰচেছটো বুজাই দিম, এনেকুৱা নহয় যে চবেই এডমিট হ'ব লাগিব, সকলোৰে বিষাক্ত, চববিলাক সাপে বিষাক্ত নহয়। কিন্তু তাইক যিটো কামুৰিছে ট্ৰেইন সাপ, সেইটো অতিকৈ বিষাক্ত, লগে লগে কাম নকৰে লগে লগে বিষটো আৰম্ভ নহয়, 4 ঘণ্টা পিছত আৰম্ভ হয়। তো তাই ভাবিছে এইটো নৰ্মেল, ফেমিলি মানুহ ভাবিছে এইটো নৰ্মেল, একো নাই, অকল হেৰি আছে। কিন্তু ট্ৰেইন, কোবৰা এইবোৰ চব নিউৰলজিকেল চিমটম হয় হা। গতিকে আমাৰ ইয়াতে বহুত আছে গোৱালপাৰা জিলাত এনেকুৱা সাপ। গতিকে আপোনালোকে সাৱধান হ'ব আৰু প্ৰত্যেকটো মানে এনেকুৱা ঘটনা হোৱাৰ লগে লগে হস্পিটেলত আহিব, কোনো ধৰণৰ হেৰি নকৰিব। আমি ভাল পাইছোঁ যে তাইক আমি ICU প্ৰিফাৰ নকৰাকৈ আমি কমপ্লিটলি ইয়াতে চিকিৎসাখিনি কৰি তাইক ভাল কৰিবলৈ চেষ্টা হৈছে। হয়তো কেতিয়াবা আমি বেলেগতো ৰিফাৰ কৰিব লগা হ'ব পাৰে, কিন্তু এটলিষ্ট প্ৰিলিমিনাৰী চিকিৎসাখিনি আপুনি আমাৰ ইয়াতে পাব বুলি আমি ডাঠি ক'ব পাৰোঁ। ঠিক আছে, গতিকে আপোনালোকক সকলোকে আহ্বান জনাইছোঁ, কোনো ধৰণৰ অন্ধবিশ্বাসত গ'লে নহ'ব। চিকিৎসা সদায় চিকিৎসকৰ ওচৰত আহিব, হস্পিটেলত আহিব। আমাৰ ইয়াত সকলোখিনি সা সুবিধা আছে, ইমিডিয়েট চিকিৎসাখিনি পাব। আৰু নাপালেও আমি কিবা যদি অভাৱ থাকে আমি বুজাই দিম, আমি সেইমতে গাইডেঞ্চ দি দিম, যাতে পৰৱৰ্তী সময়ত আপোনালোকৰ কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয়। ঠিক আছে, গতিকে এইখিনি কৈয়ে মই আৰু তোমাক তুমি আজি কি ক'ব বিচাৰিছা কোৱাচোন? কেনেকুৱা আছিলে তোমাৰ, প্ৰথম দিনাখনে কেনেকুৱা, আজি তোমাৰ কেনেকুৱা লাগিছে কোৱা?
গতিকে ভাল লাগিছে। এতিয়া তুমি প্ৰথমে দিনাতে খাবও পৰা নাছিলে, গল চল ফুলি গৈছিলে, যিমান মানে মুখৰ পৰা লালতি ওলাই আছিলে, কোনো পেৰালাইচিছ হৈ গৈছে, হাত ভৰি কমপ্লিটলি মানে হেৰি অচল হৈ গৈছিলে। কিন্তু আজিৰ দিনত সম্পূৰ্ণৰূপে সুস্থ, ঘৰত যাব। যোৱাকালি মই নাচি আছে যে আজি মই ঘৰত যাম, ঠিক আছে। গতিকে মাক দেউতাকৰ পৰা আহ্বান জনাইছোঁ, কোনেও এইটো মানে আকৌ নেক্সট টাইম এনেকুৱা ভুল নকৰিব। ডাঙৰ শিক্ষা এটা সকলোৰে কাৰণে। আজি তাই সম্পূৰ্ণ সুস্থ আপুনি আমাক খুবেই ভাল লাগিছে, আৰু ভৱিষ্যতে সকলো ৰাইজৰ পৰা এইটো অনুৰোধ যে কোনো অন্ধবিশ্বাসৰ বলি নহ'ব, হস্পিটেললৈ, ঠিক আছে।